নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2020 পেপাৰখনৰ জিকে কুৱেশ্যনটো ডিসকাস কৰিব লৈছোঁ। সো ভিডিওটো লাষ্টলৈকে চাই যাব আৰু যদিহে মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। First question, names of persons and the name of their autobiography are given as. So question 2 এটা সাইডে চাৰিজন ব্যক্তিৰ নাম দিয়া আছে আৰু এটা সাইডে তেওঁলোকৰ অটোবায়োগ্ৰাফিৰ নাম দিয়া আছে। এতিয়া আমি কি কৰিব লাগিব কাৰেক্ট মেচটো উলিয়াব লাগিব। ওকে সো ফাৰ্স্ট এলকে আদৱানীৰ অটোবায়োগ্ৰাফিখন হৈছে মাই কাণ্ট্ৰি মাই লাইফ। নেক্সট নেলসন মাণ্ডেলাৰ অটোবায়োগ্ৰাফিখন হৈছে লং ৱাক টু ফ্ৰীডম। বাৰাক ওবামাৰ অটোবায়োগ্ৰাফিখন হৈছে ড্ৰিমছ ফ্ৰম মাই ফাদাৰ। দালাই লামাৰ অটোবায়োগ্ৰাফিখন হৈছে ফ্ৰীডম ইন এক্সাইল। সো কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন চি টো কাৰেক্ট হ'ব। ওকে A3, B1, C4 আৰু D2। Second question, which of the following is not a search engine? So your correct answer to hobo option D, Microsoft Office. Next question, which is the biggest measuring unit of data? Data's biggest measuring unit ki hoy? Your correct option to hobo option A, TB, mane terabyte. Okay. Next question number 4, who authored the book India Wins Freedom? India Wins Freedom or author কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি মৌলানা আবুল কালাম আজাদ। মই বুকছ এণ্ড অথৰ্ছ বুলি এটা ভিডিঅ' অলৰেডি বনাই থৈছোঁ, ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে চাবকে পাৰে। নেক্সট কুৱেশ্যন, which of the following is not included in the fundamental rights in the Constitution of India? তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছ নহয় সেইটো দিছে। সো ফাণ্ডামেণ্টেল ৰাইটছ কেইটা হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ৰাইট টু ফ্ৰীডম, ৰাইট টু ইকুৱেলিটি, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। অ'কে সো ইয়াৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? অপশ্যন চি টো কাৰেক্ট হ'ব, ৰাইট টু হেল্থ। এই ৰাইটটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছ নহয়। অপশ্যন এ ৰাইট টু ফ্ৰীডম, অপশ্যন বি ৰাইট টু ইকুৱেলিটি আৰু অপশ্যন ডি ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। এই তিনিটা হৈছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ফাণ্ডামেণ্টেল ৰাইটছ। অ'কে কিন্তু ৰাইট টু হেল্থ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ফাণ্ডামেণ্টেল ৰাইটছ নহয়। চ' অপশ্যন চি ইজ দ্য correct answer. Question number 6, which of the following is of utmost significance in the dynamics of resource management that was coined in the Brundtland Commission report? So your correct answer to hobo option C, sustainable development. Okay. Next question number 7, the directive principles of state policy of the Constitution of India have been adopted from the Constitution of India. State policy directive principles khini korpora adopt kora hoisile? Yar correct answer to hobo option D, Constitution of Ireland. Next question number 8, a person is counted as literate for the purpose of census in India is he or she is মানে ইণ্ডিয়াৰ সেন্সাস সিস্টেমত কেতিয়া এজন ব্যক্তিক লিটাৰেট বুলি গণ্য কৰা হ'ব? সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, above 7 years of age and can read as well as write in any language. Question number 9, the project Replan is related to. Replan project to
তলত দিয়া কোনটো অপশ্যনৰ লগত ৰিলেট হৈ আছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ৰিডিউসিং প্লাষ্টিক ইন নেচাৰ Next question number 10. The border line between India and China is called. India আৰু China মাজৰ border line টোক কি বুলি কোৱা যায়? ইয়াৰ right answer টো হৈছে option C, McMahon line. মই international border line ওপৰত ভিডিও এটা বনাই থৈছো যদি আপোনালোকে চোৱা নাই মই description boxত লিংক দি দিম আপোনালোকে চাব পাৰিব Next question, which of the following is not one of the pillars of Atmanirbhar Bharat Abhiyan? তলত দিয়া চাৰিটা অপচনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পিলাৰ কোনটো নহয় হেতু দিছে কোৱেশ্চনত সো আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পিলাৰছ কেটা হৈছে ইকোনমি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাইব্ৰেন্ট ডেমোগ্ৰাফি সিস্টেম আৰু ডিমান্ড ওকে সো অপচন নম্বৰ ডি আউট মাইগ্ৰেশন আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পিলাৰ নহয় সো কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আউট মাইগ্ৰেশন Question number 12. National Education Policy 2020 has emphasized upon increasing the public investment in education sector to reach your correct option to hobo option B 6% of GDP. GDP mane hosse gross domestic product. Next question number 13. The HSN code has been introduced for the systematic classification of goods all over the world. The full form of HSN is HSN or full form ki hudise so your correct option to hobo option A harmonized system of nomenclature HSN or full form hoise harmonized system of nomenclature Next question which of the following aims to ensure per drop more crop তলত চাৰিটা অপচন দিয়া আছে চাৰিটা স্কিমৰ নাম দিয়া আছে চাৰিটা স্কিমৰ ভিতৰত কোনটো স্কিমৰ এম হৈছে পাৰ ড্ৰপ মোৰ ক্ৰপ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি PM KSY স্কিম নেক্সট কোৱেশ্চন নম্বৰ 15 the name of Arjuna awardees 2020 and their sports are given as so question 2 এটা সাইডে 2020 ৰ Arjuna awardees সকলৰ নাম দিয়া আছে আৰু এটা সাইডে স্পৰ্টছৰ নাম দিয়া আছে সো এতিয়া আমি কি কৰিব লাগে কাৰেক্ট ম্যাচ টু উলিয়াব লাগে ওকে সো ফাৰ্স্ট সন্দেশ জিংগন কোনটো স্পৰ্টছৰ লগত জড়িত ফুটবলৰ লগত জড়িত ওকে লভলিনা বৰগোহাঁই বক্সিং মাধুৰিকা পাটকাৰ টেবল টেনিছ নেক্সট চিৰাগ শেট্টি তেওঁ বেডমিণ্টনৰ লগত জড়িত সো তলত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব অপচন ডি টু কাৰেক্ট হ'ব ওকে A4 B1 C2 D3 Next question number 16 Articles of Indian Constitution and their related subject matters are given as So question 2 এটা সাইডে Indian Constitutionৰ articles চাৰিটা দিয়া আছে আৰু এটা সাইডে related subject matters খিনি দিয়া আছে এতিয়া আমি কি কৰিব লাগিব কাৰেক্ট ম্যাচ টু উলিয়াব লাগিব ওকে সো ফাৰ্স্ট আৰ্টিকল 29(1) আৰ্টিকল 29(1) কোনটো সাবজেক্টৰ লগত ৰিলেটেড ল্যাঙ্গুৱেজ সেফগাৰ্ড আৰ্টিকল 15 prohibition of discrimination article 351 promotion of Hindi language article 21A কোনটো সাবজেক্টৰ লগত ৰিলেটেড right to education so kuntu option correct hobo option D2 correct hobo A2 B4 C1 D3 okay next question number 17 which of the following statements are correct regarding sustainable development goals SDGs sustainable development goals of khetrot তলত দিয়া চাৰিটা statementor ভিতৰত কোনকিটা statement correct হয় হেতু দিছে কোৱেশ্চনত okay So statement 1 SDGs are formulated and implemented by United Nations organizations. Etu correct hoy. There are total 17 SDGs. Etu correct hoy. Statement 3 SDGs are formulated only for developing countries. No, etu correct no hoy.
Next statement 4, the target year to achieve SDGs is 2030. Etu correct hoy. So 1, 2 aru 4 correct hoy. So kuntu option correct hobo? Option B is the correct answer. 1, 2 and 4. Next question number 19, ICT initiatives in Indian education and their main functions are given as. So question 2, eta side Indian education or ICT initiatives saita dia ase aru eta side ICT initiatives ketar main functions dia ase. Ami ki koribo lagibo? Correct match to liabo lagibo. First, Swayam. Swayamor main function hoise e-learning portal. Okay. Next, Nistha. Nisthar main function hoise capacity building program. Next, InflipNet. InflipNet or main function hoise library network. Next, Sodhganga. Sodhgangar main function hoise reservoir of Indian thesis. So kuntu option correct hobo? Option C to correct hobo. A2, B3, C4 aru D1. Question number 20. According to National Education Policy 2020, the structure of school education system of India will be. National Education Policy 2020 mote India's school education system or structure to keneকুৱা ধৰণৰ হ'ব? So your correct answer to hobo option A, 5 plus 3 plus 3 plus 4. Etu 5 mane hoise foundation stage mane preschool ba anganwadi pora class 2 loike. Next etu 3 mane hoise preparatory stage class 3 pora class 5 loike. Next A3 tu mane hoise middle stage class 6 or pora 8 loike. Next 4 mane hoise secondary stage class 9 or pora class 12 loike. Okay, so correct option to hobo option A, 5 plus 3 plus 3 plus 4. So বন্ধু বান্ধৱী সকল, আজিৰ বাবে ইমানেই। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।